আহ্বান জনাব লাগিব এনেকুৱা ক্ষেত্ৰৰ পৰাই অৰিন্দম বৰগোহাঁই ডাঙৰীয়া তেখেতক বেকবেঞ্চাৰ আৰু অন্যান্য কবিতাৰ স্ৰষ্টা তপন শইকীয়াই আদৰণি জনাইছে সকলোকে এটি ডাঙৰকৈ হাত চাপৰিৰে কলিয়াবৰৰ গ্ৰন্থমেলাৰ তেখেতক আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ মণিমাধৱ মহন্ত ডাঙৰীয়া আজিৰ বিশেষ গ্ৰন্থখনিৰ উদ্বোধক মহোদয়ক আদৰণি জনাইছে আমি আদৰণি জনাব বিচাৰিছোঁ নৃপেন চন্দ্ৰ কেওটক তেখেতক আদৰণি জনাব অন্যতম এগৰাকী বেকবেঞ্চাৰ চন্দনজ্যোতি হাজৰিকাই বেকবেঞ্চাৰনো প্ৰকৃততে কি কৰে বেকবেঞ্চাৰৰ খুব কাৰ ওপৰত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আপোনালোকে অনুভৱ কৰিবলৈ পাব গতিকে সকলো বেকবেঞ্চাৰ ইয়াত উপস্থিত আছে আমি আদৰণি জনাব বিচাৰিছোঁ আমি মূল সমিতিৰ প্ৰজন্মৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ আজিৰ গ্ৰন্থ বেকবেঞ্চাৰ আৰু অন্যান্য কবিতাৰ উন্মোচক সাহিত্য একাডেমীৰ যুৱ বঁটা প্ৰাপক কলিয়াবৰ সুযোগ্য সন্তান আমাৰ আটাইৰে শ্ৰদ্ধাৰ মোৰ দাদাস্বৰূপ শ্ৰী অৰিন্দম বৰগোহাঁই ডাঙৰীয়া তেখেতক এখনি গামোচা আৰু এটি স্মাৰকৰ সন্মান যাচিব 2011 বৰ্ষৰ সাহিত্য একাডেমী যুৱ বঁটা প্ৰাপক মুনীল বৰগোহাঁই বঁটা প্ৰাপক শ্ৰীযুত অৰিন্দম বৰগোহাঁই ডাঙৰীয়া তেখেতক আমি মঞ্চৰ প্ৰাংগণলৈ আহিবৰ বাবে অনুৰোধ জনালোঁ মঞ্চত উপবিষ্ট অন্যান্য যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ সহযোগত উন্মোচন কৰিছে এয়া আপোনালোকৰ বহু প্ৰত্যাশিত গ্ৰন্থ বেকবেঞ্চাৰ আৰু অন্যান্য কবিতা দুপৰীয়াৰ বিকাশ সন্ধিয়াৰ মেট্ৰৰ আড্ডা নিশাৰ জোৰা সকলোতে আমি বেকবেঞ্চাৰ ভাস্কৰ শইকীয়াৰ গ্ৰন্থ তপন শইকীয়াৰ কবিতা বেকবেঞ্চাৰ কেনে আছে আপুনি সুখত আছে নে দুখত আছে সুখত আপুনি কি খায় কি পিন্ধে কলৈ ফুৰিবলৈ যায় আৰু দুখত ক'ত উৰুৱাই লুকাই লুকাই বেদনাৰ কুণ্ডলী পকোৱা শুকুলা ধোৱা আমি সব জানো ছাৰ আপোনাৰ সুখতো আপোনাৰ দুখতো আমি এইটো কাষ আমি যে বেকবেঞ্চাৰ আমি জানো অকলশৰীয়া জীৱন এটা আপুনিও বেয়া পায় আপুনিওতো বিচাৰে এটা লগ হাঁহি কান্দোন আৰু ৰংবোৰ মিলাবলৈ কিন্তু ছাৰ সকলোতো গুচি যায় ডাঙৰ মানুহ হ'বলৈ আমাৰ ঠাইতে ৰৈ থাকোঁ আমি পুৱাৰ ৰাগ অনুৰাগ দুপৰীয়া ইতিমধ্যে আপোনালোকৰ সন্মুখত আপোনালোকৰ হাতলৈ আগবঢ়ালে উন্মোচক মহোদয় বহু প্ৰত্যাশিত গ্ৰন্থ বেকবেঞ্চাৰ আৰু অন্যান্য কবিতা গ্ৰন্থমেলালৈ আহিলোঁ আৰু গ্ৰন্থমেলালৈ আহি পেলাই কিতাপ কিনিলোঁ এতিয়া ঘৰলৈ যাওঁগৈ বহুত বতাহ বহুত ঠাণ্ডা দি আছে আৰু ঘৰলৈ যাওঁগৈ আৰু ঘৰত গৈ আপোনালোকক দেখাই দিম কি কিনিলোঁ আজি গ্ৰন্থমেলালৈ গ'লোঁ আৰু গ্ৰন্থমেলাত এইখন কিতাপ উন্মোচন কৰা হৈছে আৰু এইখন আজি প্ৰকাশ পাইছে আৰু বেকবেঞ্চাৰ তপন শইকীয়াৰ বেকবেঞ্চাৰ কিতাপখন উন্মোচন কৰা হৈছে আৰু আপোনালোকেও পঢ়িব আমি আজি লৈ আহিছোঁ আমিও পঢ়িম বুলি আৰু বহুতে ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে কলিয়াবৰত গ্ৰন্থমেলা উন্মোচন কৰা হৈছে এইবাৰ ভাল লাগিলে গৈ সেইখন কিতাপৰ লগতে এইখন লৈছোঁ এইখন মোৰো এটা সপোন আছে আৰু এখন লৈছোঁ এখন মোৰ প্ৰিয় কিতাপ অসীমত যাৰ হেৰাল সীমা ইমান পঢ়িছোঁ তথাপিও আমনি লগা নাই আৰু ছোৱালীৰ কিতাপ এয়া আৰু এইখিনি কিতাপ আনিলোঁ ঘপককৈ গুচি গ'লোঁ যাম বুলি ভবা নাছিলোঁ বতৰ যদিনো বেয়া ঠাণ্ডা বতৰ ঠাণ্ডাক নেওচি আজি গ্ৰন্থমেলালৈ গৈ এইখিনি কিতাপ আমি ক্ৰয় কৰি আনিলোঁ।